Hello students, welcome to physics class. So last class আমি second chapter to start কৰিছো তাৰ ওপৰত আমি potential difference পঢ়িলো দুটা পইণ্টৰ মাজৰ potential difference কোনোবা এটা পইণ্টৰ potential কেনেকৈ উলিয়াব লাগে সেইটো আমি চাইছো মানে potential ওপৰত আমি বেসিক নলেজ খিনি আমি পালো তো আজি আমি কি কৰিম ডিউ টু এ পইণ্ট চাৰ্জ এটা পইণ্ট চাৰ্জৰ কাৰণে কোনোবা এটা পইণ্টত potentialৰ এক্সপ্ৰেছনটো কেনেকুৱা হয় সেইটো আমি চাম যেনেকৈ আমি ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত চাইছিলো পইণ্ট চাৰ্জ এটাৰ কাৰণে কোনোবা এটা আৰ ডিষ্টেঞ্চত এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো কিমান হয় সেইটো ধৰণৰ এক্সপ্ৰেছন এটা আমি আজি চাম ঠিক আছে সো আজি কি চাম হেডিংটো ইলেক্ট্ৰিক potential at a point due to a point charge. यार डेरिवेशन ठीक है यार डेरिवेशन सो आमी এই ডেৰিভেশ্যন কৰিব যাওঁতে দুটামান কথা আমি মন কৰিব লাগিব যে আমি পটেনশিয়াল এট এ পইণ্টৰ ডেফিনিশ্যনটো কি বুলি দিছিলোঁ পটেনশিয়াল এট এ পইণ্ট সাপোজ আৰ ইজ গিভেন বাই work done in bringing a unit positive test charge from infinity to that point suppose a point to p divided by q naught মানে এটো আসলে যদি q naught চার্জ এটা আমি আনো হয়নে বা যদি ইউনিট পজিটিভ টেস্ট চার্জ বুলি কওঁ তেনে কি হ'ব যে work done in bringing a unit positive test charge from infinity to that point against the electrostatic force without changing its kinetic energy সেইটো আসলে আমাৰ ডেফিনিশ্যনটো তো আমি কেনেকৈ আনিব লাগিব কোনো ধৰণৰ কাইনেটিক এনাৰ্জি চেঞ্জ নকৰাকৈ আনিব লাগিব আৰু ৱৰ্ক ডানটো কাৰ দ্বাৰা হৈছিলে এক্সটাৰ্নেল এজেণ্টৰ দ্বাৰা মানে কোনোবা এটা এক্সটাৰ্নেল এজেণ্টৰ দ্বাৰা ৱৰ্কটো কৰা হ'ব লাগিব হয়নে আৰু উইদাউট চেঞ্জিং কাইনেটিক এনাৰ্জি এই কথাকেইটা আমি মনত ৰাখিব লাগিব পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 কি যে আমি যিটো ফ'ৰ্চ আমি ইউজ কৰি আছোঁ ৱৰ্ক কৰিবৰ কাৰণে এক্সটাৰ্নেল যিটো ফ'ৰ্চ হ'ব কাৰ এগেইনষ্টত দি আছোঁ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ এগেইনষ্টত ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ এগেইনষ্টত আমি এক্সটাৰ্নেল ফ'ৰ্চটো দি আছোঁ তো এই ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো কেনেকুৱা ফ'ৰ্চ বাৰু ই কনজাৰ্ভেটিভ ফ'ৰ্চ ঠিক আছে তো কনজাৰ্ভেটিভ ফ'ৰ্চৰ অৰ্থটো কি যদিহে মই পইণ্ট এৰ পৰা পইণ্ট বি লৈকে এটা অবজেক্টক লৈ গৈছোঁ ঠিক আছে ফ'ৰ্চ এপ্লাই কৰি পেলাই ডিছপ্লেচমেণ্ট কৰিছোঁ যিটো ৱৰ্ক মই কৰিম ৱৰ্ক এ বি সেই ৱৰ্কটো পাথটোৰ ওপৰত ডিপেণ্ড নকৰে তাৰমানে মই এইটো ৰাস্তাৰেও নিব পাৰোঁ এনেকৈও নিব পাৰোঁ এনেকৈও নিব পাৰোঁ যি পাথেৰে নিনিও কিয় পাথটোৰ ওপৰত ডিপেণ্ড নকৰে কেৱল ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টটোৰ ওপৰতহে ডিপেণ্ড কৰে ঠিক আছে চ' তাকে আমি কি বুলি কৈছিলোঁ কনজাৰ্ভেটিভ ফ'ৰ্চ বুলি কৈছিলোঁ গতিকে এই দুটা কথা আমি কি হ'ব ইয়াত আমি ইউজ কৰিম ঠিক আছে ওকে সো আমি আৰম্ভ কৰোঁ প্ৰথমতে মই কি ভাবোঁ যে মোৰ হাতত এটা সোৰ্স চাৰ্জ আছে এট এ পইণ্ট সাপোজ অৰিজিন বুলি ভাবি লৈছোঁ তো তাৰ কাৰণে এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব হয়নে তো মই ধৰি লৈছোঁ এট এ ছেপাৰেশ্যন স্মল আৰ ইয়াৰ পৰা ইয়ালৈকে তাত এটা পইণ্ট আছে পি পইণ্ট অ'টো ইয়াত লিখোঁ কিউটো এইখিনি লিখোঁ এট এ পইণ্ট পি ছেপাৰেশ্যন কিমান স্মল আৰ এতিয়া মই কি কৰিম মই পটেনচিয়েল চাবলৈ হ'লে এই পইণ্টটোত মই কি কৰিব লাগিব এটা টেষ্ট চাৰ্জ কিউ নট তাক ক'ৰ পৰা আনিম ইনফিনিটিৰ পৰা লৈ আহিম আহি ইয়াত ৰাখিবহি লাগিব আৰু মই যিমানটো ৱৰ্ক কৰিম মই সেইটো কি বুলি লিখিম ডব্লিউ ইনফিনিটি টু পইণ্ট পি এনেকৈ আনিছোঁ আৰু ষ্টেপ পাত হোৱা নাই বা ইনফিনিটি ঠিক আছে ইনফিনিটিৰ পৰা মই এনেকৈ আনিছোঁ ইয়াক ওকে তো ৱৰ্কটো কিমান হ'ব ফ্ৰম ইনফিনিটি টু পইণ্ট পি এইটো ৱৰ্ক কৰিছোঁ ঠিক আছে এতিয়া এই ৱৰ্কটো ডব্লিউ ইনফিনিটি টু পইণ্ট পি তাৰ কাৰণে চোৱা উল্টাকৈ যদি মই ভাবোঁ যে মই পি পইণ্টৰ পৰা ইনফিনিটিলৈকে চাৰ্জটোক লৈ গৈছোঁ দুইটা ৱৰ্ক ছেইম হ'ব নহয় বাৰু দুইটা ৱৰ্ক ছেইম হ'ব খালি কি আহিব এটা নিগেটিভ চাইন এটা আহিব কাৰণ মই অপজিট ডাইৰেকশ্যনত ৱৰ্কটো কৰিছোঁ হয়নে তো এইফালে হোৱা ৱৰ্কটোক আমি পজিটিভ বুলি ভাবিলে সিফালে হোৱা ৱৰ্কটোক আমি কি বুলি ভাবিম চিম্পলি নিগেটিভ বুলি ভাবিম এই কথাটো আমি কিয় এপ্লাই কৰিব পাৰিলোঁ বিকজ যিটো ফ'ৰ্চ আমি এপ্লাই কৰি আছোঁ সেই ফ'ৰ্চটো কেনেকুৱা কনজাৰ্ভেটিভ ফ'ৰ্চ আৰু কনজাৰ্ভেটিভ ফ'ৰ্চৰ ক্ষেত্ৰত কি হয় এটা ক্লোজ লুপত যদি আমি কনজাৰ্ভেটিভ
ফ'ৰ্চৰ দ্বাৰা ৱৰ্ক কৰোঁ তেনেহ'লে ক্ল'জ লুপটোত ৱৰ্ক ডান কি হৈ যাব ফ্ৰম এ টু বি আকৌ ফ্ৰম বি টু এ হয়নে তো ক্ল'জ লুপত যদি আমি কৰোঁ ফ্ৰম এ টু বি এণ্ড বি টু এ ৱৰ্ক ডান সদায় কি হৈ যায় 0 হৈ যায় হয়নে তাৰমানে ইয়াৰ পৰা ইয়ালৈকে যিমান ৱৰ্ক কৰিলোঁ তো ইয়াৰ পৰা ইয়ালৈ আহোঁতে তাৰ নিগেটিভ ৱৰ্ক কৰিব লাগিব তেতিয়াহে 0 হ'ব কনচেপ্টটোত তো সেই বস্তুটো আমি ইয়াত ইউজ কৰিছোঁ ঠিক আছে অ'কে চ' এইখিনি মই ৰাব কৰি দিছোঁ চ' আকৌ এবাৰ মই কৈ দিছোঁ চোৱা কি কৰিছোঁ I have considered a charge capital Q which is placed at the origin point O and we have taken a point P which is at a distance smaller from the charge capital Q where we are going to calculate the potential আমি ইয়াত এই P পইণ্টত potential কিমান হ'ব সেইটো calculate কৰিবলৈ গৈ আছোঁ for that we have to bring a test charge Q naught from infinity to that point P and we have to calculate that work okay so তাৰ কাৰণে মই কি কৰিম প্ৰথমতে মই পিৰ পৰা w লৈকে পিৰ পৰা ইনফিনিটি লৈকে যোৱা ৱৰ্কটো উলিয়াই ল'ম ওকে কি কৰিছোঁ চোৱা মই এইফালৰ পৰা গৈছোঁ বুলি ভাবি লৈছোঁ এইফালৰ পৰা তালৈকে যাম এতিয়া ইয়াৰে মাজতে এটা পইণ্ট ল'লোঁ পইণ্ট এ আৰু তাৰ পৰা অকণমান ডিষ্টেঞ্চত স্মল ডিষ্টেঞ্চত মই ডি আৰ ডিষ্টেঞ্চ ছাপ'জ এটা ল'লোঁ ঠিক আছে আৰু সেই পইণ্টটোৰ নাম দিলোঁ পইণ্ট বি তো পইণ্ট এৰ পৰা পইণ্ট বি লৈকে যদি মই ডিছপ্লেচ কৰোঁ চাৰ্জটো কিউ নট চাৰ্জটোক তেনেহ'লে মই কিমান ৱৰ্ক ডান কৰিম সেই ৱৰ্ক ডানটোক মই অকণমান ৱৰ্ক ডান বুলি ক'ম স্মল ৱৰ্ক ডান তাকে মই ডি ডাব্লিউ বুলি লিখিছোঁ কি হ'ব চোৱা ফ'ৰ্চ দিম মই কোনফালে এক্সটাৰ্নেল ফ'ৰ্চটো এইফালে থাকিব এফ এক্সটাৰ্নেল কাৰণ ইলেক্ট্ৰিক ফ'ৰ্চ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ ডাইৰেকশ্যনটো কোনফালে হ'ব বাৰু এই কিউ নট চাৰ্জটোত চোৱা এইটো প্লাছ গতিকে ইলেক্ট্ৰিক ফ'ৰ্চে তাক এইফালে ঠেলিবলৈ ট্ৰাই কৰিব এফ ইলেক্ট্ৰিক হয়নে তো তাক ঠেলিবলৈ ট্ৰাই কৰি আছে গতিকে মই তাক ৰখাব লাগিব নহয় কাৰণ নেট ফ'ৰ্চ 0 হ'ব লাগিব চাৰ্জটোৰ ওপৰত তেতিয়াহে কাইনেটিক এনাৰ্জি 0 হ'ব গতিকে এক্সটাৰ্নেল ফ'ৰ্চটো সদায় এইটো ডাইৰেকশ্যনত থাকিব হয়নে তো তাৰমানে এফ এক্সটাৰ্নেল ইজ ইকুৱেলছ টু মাইনাছ অফ এফ ইলেক্ট্ৰিক এইটো কথা মনত ৰাখিবা অ'কে চ' মই এই ৱৰ্কটো কাৰ কাৰণে চাইছোঁ এক্সটাৰ্নেল ৱৰ্ক ডানৰ কাৰণে চাইছোঁ ঠিক আছে এক্সটাৰ্নেল ফ'ৰ্চটোৰ কাৰণে চাইছোঁ এফ এক্সটাৰ্নেল ডট ডি আৰ অ'কে এই ৱৰ্কটো কিমান হ'ব চোৱা এফ এক্সটাৰ্নেল আছে এইটো ডাইৰেকশ্যনত আৰু ডিছপ্লেচমেণ্ট হৈছে সেইটো ডাইৰেকশ্যনত তো এফ ডি আৰ কছ অফ কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে আৰু এহঁত দুটা মেগনিটিউড সমান হয় নহয় বাৰু মেগনিটিউড সমান আৰু মেগনিটিউডটো কিমান পাম এই পইণ্টটোৰ কাৰণে এই পইণ্টত যিমানটো ফ'ৰ্চ এপ্লাই কৰিম সেইটো সৈতে ইকুৱেল হ'ব হয়নে ধৰি লৈছোঁ এইখিনিৰ পৰা এইখিনিলৈকে এক্স ইয়াৰ পৰা ইয়ালৈকে ছেপাৰেশ্যনটো এক্স ফ্ৰম পইণ্ট অ' টু পইণ্ট এ লৈকে চ' এইটো কি আহিব 1/4 এপচাইলন নট এইটো যদি মই এক্স লওঁ এইটো ডি এক্স বুলি ধৰিব লাগিব এইটো মই ডি এক্স বুলি দিছোঁ ঠিক আছে ডি এক্স তো এইটো আহিব ডি এক্স চিম্পলি তো 1/4 এপচাইলন নট কেপিটেল কিউ স্মল কিউ নট ডিভাইডেড বাই এক্স স্কুৱাৰ অ'কে সেইটো ফ'ৰ্চ এই ফ'ৰ্চটোৰ ভেলুটো তো আল্টিমেটলি কি পাম মাইনাছ স্মল কে মই 1/4 এপচাইলন কে বুলি লিখিছোঁ স্মল কিউ কেপিটেল কিউ ডিভাইড বাই এক্স স্কুৱাৰ ডি এক্স আৰু কছ 180 ডিগ্ৰীৰ কাৰণে মাইনাছটো আহি গ'ল হ'ল এইখিনিলৈকে ঠিকে আছে চবৰে বুজি পাইছা এইখিনিলৈকে অ'কে এইটো হৈছে স্মল ডি ডাব্লিউ ইকুৱেশ্যন নম্বৰ 1 অ'কে ঠিক আছে এতিয়া আমি স্মল ৱৰ্কহে পালোঁ মোক লাগিব কি কমপ্লিট ৱৰ্কটো ইয়াৰ পৰা তালৈকে যোৱাত অ'কে এইখিনি ৰাপ কৰি দিওঁ ঠিক আছে now total work done is given by কেনেকৈ পাম w equals to integration of small dw ক'ৰ পৰা ক'লৈকে from r to infinity r ৰ পৰা infinity লৈকে ঠিক আছে okay so dw মানে কি পাইছিলোঁ আমি already from r to infinity minus of small k
capital Q small q naught divided by x square dx hetu paisil noy ne okay so yat so small k capital Q small q eta to constant bahile gusi ahile minus small k capital Q small q 1 by x square dx to 1 by x square dx or integration ki hoy minus 1 by x है so minus small k capital Q small q naught minus 1 by x so etu keneke hol etu mono kor maths or kotha definition use kori sai do pai jaba next ki palu minus small k capital Q small q naught first infinity put korim minus 1 by infinity minus of 1 by r minus of 1 by r है तो इतो माइनस लोग लगे प्लस हो जाबो 1 by infinity माने minus 1 by infinity 0 तो अल्टीमेटली মই ইয়াত কি পাই গলো अल्टीमेटली মই পালোগে into 1 by r ठीक है minus q naught 1 by r এনেকে লিখি দিও minus small k capital Q small q naught by r हेतु पालोगे total work done तो है ने कोर পৰা কোলৈকে গৈছিল এটো work done w from p to infinity है ने মুক লাগে কোৰ infinity পৰা p লৈকে আহাটো গতিকে ইয়াৰ নেগেটিভ টো লব লাগিব এখিনলৈকে হৈছে তোমাকৰ ওকে ঠিক আছে ৰ‍্যাপ কৰি দিছো so এতিয়া মই p to infinity কি পালো minus small k capital Q small q naught by r পালো হয়নে মুক লাগে w infinity to p তো minus w p infinity কৰিম minus এটা দি দিম তো small q capital Q naught divided by r ঠিক আছে আকৌ পটেনশিয়ালৰ কাৰণে কি কৰিম পটেনশিয়াল at point p কি হ'ব w infinity to p divided by q naught কাৰণ q naught চাৰ্জৰ কাৰণে ইছো হয়নে তো ইয়াৰ পৰা এটো ভ্যালু পুট কৰি দিম কি হ'ব small k capital Q small q naught divided by r divided by q naught তো q naught আৰু q naught cancel out হৈ গল থাকিলগে কি small k capital Q by r দেখিলানে small k ভ্যালু তো মই লিখি দিও ইন টার্মস যদি হে গুটি মিডিয়াম তো মই air বুলি ভাবি থাকো small k ভ্যালু কি হ'ব 1 by 4 pi epsilon naught capital Q by r দেখিলানে হেতু পালগে ফর্মুলা তো সো একটু র‍্যাপ করে দিছো তো আলটিমেটলি সেই পয়েন্টত পটেনশিয়াল কিমান হ'ব 1 by 4 pi epsilon naught Q by r এইটো হৈছে আমাৰ পটেনশিয়ালৰ এক্সপ্ৰেশন পটেনশিয়ালৰ এক্সপ্ৰেশন আমি পাই গলো so source charge divided by r is the separation between ঠিক আছে এটো হৈছে আমাৰ ফাইনাল এক্সপ্ৰেশন এই যে আমি ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত কি পাইছিলো ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউডত 1 by 4 pi epsilon naught source charge to divided by r square asile মানে কম্পেয়াৰ কৰিছো source charge divided by r square asile ইয়াত কি হৈছে source charge divided by r square নহয় কিন্তু r হৈছে এটো কেৱল ম্যাগনিটিউড কথা পাতি আছে হয়নে এটো মনত ৰাখিবলৈ সুবিধা লাহে লাহে সব প্ৰথমতে ফোৰ্সৰ ক্ষেত্ৰত q1 q2 আসলে এটা q কমি গল ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত আকৌ পটেনশিয়ালৰ ক্ষেত্ৰত কি হল কেৱল সোর্স চাৰ্জটো আছে আকৌ r ৰ ভ্যালু এটাও কমি গল ঠিক আছে তো এনেকে মনত ৰাখিব পাৰিবা হল ওকে সো ইয়াৰ ওপৰত আমি নিউমেৰিকেল এটা কৰিছো ঠিক আছে এই ডেফিনেশনটোৰ ওপৰত Okay. So question to enekwa calculate the potential
at the surface of a helium atom whose radius is 3.2 into 10 to the power minus 12 meter. Calculate the potential at the surface of a helium atom whose radius is 3.2 into 10 to the power minus 12 meter. Okay. Eto tumake ebar try kori sosun question to keneke koriba. To helium atom tur surface ot kiman potential hobo hetu kobo dise. To tar helium atom to surface mane ekhon boli bhabi loise. Hane? To radius to dia ase hetu r. R equals to 3.2 into 10 to the power minus 12 meter. Center nucleus to ase nucleus ot kimanta electron thakibo? Sorry, kimanta proton thakibo? Helium gotike duta proton thakibo. To duta proton mane duta electron saman charge positive hot hane? To charge on the nucleus will be what? Charge on the nucleus mane source charge to capital Q boli likhibo para. Will be what? 2 into charge of electron hane? তারমানে 2 into 1.6 into 10 to the power minus 19 coulomb হয় এটা আমি ফর্মুলাটো ইউজ কৰি দিলে হল পটেনশিয়ালৰ ফর্মুলা কি হয় v equals to 1/4 pi epsilon naught capital Q by r হয়নে capital Q by r तो यार वैल्यू क्या हो 9 into 10 to the power 9 যদি হে আমি মিডিয়াম টু এয়ার বুলি ভাবো into q ভ্যালু আহিব এটো 2 into 10 to sorry 1.6 into 10 to the power minus 19 divided by r 3.2 into 10 to the power minus 12 potential উলিয়াবলৈ গৈ আছো কিহত আহিব ভোল্টত গোটেইবিলাক ইউনিট কিহত আছে এসআই ইউনিটত সো কি হ'ব 1.6 से 3.2 2 times যাব 2a 2 লগত কেনসেল আউট হৈ যাব হল তাৰ মানে বাকিখিনি কৰা 9 into 10 to the power 9 minus 19 এটো উপৰলে গলে প্লাস হৈ যাব প্লাস 12 volt so that will be equal to 10 minus 10 plus 2 so 9 into 10 to the power 2 volt so amok calculation kiba hoise niki shuddha thike ase plus 9 minus 19 minus 10 plus 12 okay plus 2 9 into 10 to the power 2 volt at the surface reason kenake korilo formula to just bahai dilu ge aru heliumor center ot tamane nucleus ot kiman charge thakibo 2 into charge of a proton to duta proton thakibo duta protonor saman charge 3.2 ঠিক আছে আৰু ৰেডিয়াস to 3.2 into 10 to the power minus 12 মিটাৰ বুলি দিয়া আছে পিকোমিটাৰ হয়নে তো আলটিমেটলি আমি কি কৰিলো 1/4 pi epsilon naught q by r কৰিলো r ভ্যালুটো ইয়াত পুট কৰিলো q ভ্যালুটো ইয়াত পুট কৰিলো ক্যালকুলেট কৰিলো পটেনশিয়াল লাগে সো এই ধৰণে আমি পটেনশিয়াল উলিয়াব পাৰিম ডিউ টু এ পইণ্ট চাৰ্জ তো সেন্টাৰ যিটো নিউক্লিয়াছ আছিল নিউক্লিয়াছটো এটা পইণ্ট চাৰ্জৰ নিচিনাকৈ কাম কৰিছে ওকে সো ইয়াৰ ওপৰত যদি কিবা ডাউট থাকে তোমাক অনলাইন ক্লাছত মই দেখুৱাই দিম ঠিক আছে ওকে থ্যাংক ইউ